Good morning student. আগৰ লেকচাৰত আমি পঢ়াইছো মাধ্য কেনেকৈ উলিয়াব লাগে আৰু মাধ্যৰ সূত্ৰটো আমি দি দিছো ৰুলটো আমি দি দিছো আজি আমাৰ লেকচাৰ 2 আৰু যদি কোনোবাই লেকচাৰ 1 চোৱা নাই পাৰ্ট 1 চোৱা নাই তেতিয়ালে ডেসক্ৰিপচনত যাই কিনে পাৰ্ট 1 ৰ লিংকটো পাই যাব তাৰ পৰা চাই ল'ব পাৰিব আৰু আজিৰ লেকচাৰটো হৈছে পাৰ্ট 2 আৰু আজিৰ লেকচাৰটোত আমি শিকাম বহুলক কেনেকৈ ওলাই তাৰ পিছৰ লেকচাৰত আমি কম মাধ্যমা কেনেকৈ ওলাই সো আজিৰ লেকচাৰটো হ'ব বহুলক আজিৰ লেকচাৰটো হ'ব কি বহুলক আজিৰ লেকচাৰটো হৈছে কি বহুলক তে বহুলক উলিয়াবলৈ হলে প্ৰথম কথাটো হল কি বহুলকৰ এটা সূত্ৰ আছে ৰুল আছে আমি হে ৰুলটো জানিব লাগিব তো বহুলকৰ ৰুলটো কি বহুলক ইজিক্যাল টু কি হ'ব ৰুলটো কি আছিল L plus F1 minus F0 divided by twice F1 minus F0 minus F2 into H এইটো হৈছে আমাৰ বহুলক উলিওৱাৰ ৰুল আৰু এই ৰুল মতে আমি কি কৰিব লাগিব যেতিয়া আমাক গণিত এটা কৰিবলৈ দিব সেই গণিতৰ কি কৰিব লাগিব বহুলক এইটো ৰুলৰ সহায়ত আমি উলিয়াব লাগিব সো আমি যেতিয়া এইটো ৰুল ইউজ কৰিম তো আমি কি লাগিব L মানে কি হেতু বুজিব লাগিব F1 মানে কি হেতু বুজিব লাগিব F0 মানে কি হেতু বুজিব লাগিব F2 মানে কি হেতু বুজিব লাগিব H মানে কি এইটো বুজিব লাগিব সো হেইখিনি বুজাবৰ কাৰণে আমি কি কৰিম প্ৰথম কথা হৈছে আমি কি অলপ কৈ বস্তু আমি লিখি দিছো L মানে কি আমি হেতু লিখি দিছো সো L মানে কি বহুলক শ্ৰেণীৰ নিম্নসীমা H মানে কি H মানে হল শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য তাৰ পিছত লাগিব আমাক কি F1 সো F1 মানে কি বহুলক শ্ৰেণীৰ বাৰংবাৰতা তাৰ পিছত আমাক লাগিব F0 মানে কি F0 মানে হৈছে বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা তাৰ পিছত আছে F2 মানে হৈছে বহুলক শ্ৰেণীৰ পৰৱৰ্তী বাৰংবাৰতা পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা সো আমি কি বহুলকৰ ৰুলটো পালো বহুলকৰ ৰুলত L F1 F0 F2 H এইবিলাক কোনটো কোড কেনেকৈ কোনটোৰ মান কেনেকৈ উলিয়াব লাগে এইটোৰ বিষয়ে আমি ইয়াতে কি লিখি দিলো হয়তো বহুতৰ প্ৰবলেম হৈছে এইটো বুজি পোৱা নাই কিন্তু আমি বুজাৰ ব্যৱস্থা কৰি দিম কেনেকৈ দিম আমি এটা উদাহৰণ কৰিম যেনিবা উদাহৰণ 5 এক্সাম্পল 5 NCERT book ইয়াতে একটা কোৱেশ্চন কৰিছে কোৱেশ্চনটো মই নকৰো কিন্তু কোৱেশ্চনত যেটো আমাক ড্ৰয়িং কৰিছে হেইটো আমি লিখি লৈছো
পৰিয়ালৰ আকাৰ তাৰ পিছৰ ঘৰটো আছে পৰিয়ালৰ সংখ্যা ইয়াতে আছে 1 ৰ পৰা 3 লৈ 3 ৰ পৰা 5 লৈ 5 ৰ পৰা 7 লৈ 7 ৰ পৰা 9 লৈ 9 ৰ পৰা 11 লৈ তাতে আছে 7 8 2 2 1 ক্লিয়াৰ সো আমি এতিয়া এইটোৰ মাধ্যমত বুজাই দিম সো ইয়াতে কি কোৱা হৈছিল এইখিনিটো উঠাই লোৱা হৈছে এইখিনি উঠাই লোৱা হৈছে নিশ্চয় তেতিয়াহলে এতিয়া আমি এই সূত্ৰটো মুছি দিম কাৰণ আমাক অলপ জাগাৰ প্ৰয়োজন হ'ব সলিউশন আমি সমাধান কৰিম ইয়াতে এল কি কোৱা হৈছে বহুলক শ্ৰেণীৰ নিম্নসীমা এটা কথা মনত ৰাখিবা যেনেকৈ মাধ্য উলিয়াবলৈ আমি কি কৰিছো কেইটামান ঘৰ বনাই লৈ কিনে আমি এটা ড্ৰয়িং কৰি লৈছিলো কিন্তু আমাৰ যেতিয়া আমি বহুলক উলিয়াৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ ড্ৰয়িং কৰাৰ প্ৰয়োজন নাই আমি ডাইৰেক্টলি কি কৰিব পাৰো এই লিষ্টটো যে আছে এই লিষ্টখনৰ পৰা আমি কি কৰিব পাৰো এই বহুলকটো উলিয়াই ল'ব পাৰো সো কেনেকৈ L = আমাক কি কৈছে বহুলক শ্ৰেণীৰ নিম্নসীমা তো বহুলক শ্ৰেণীৰ নিম্নসীমা কোনটো হ'ব ইয়াতে সৰ্বোচ্চ বাৰংবাৰতাৰ সৰ্বোচ্চ মান কিমান আছে চোৱা বাৰংবাৰতাৰ লাইন এটো তো ইয়াতে সৰ্বোচ্চ মান কিমান 8 সৰ্বোচ্চ মান 8 তো সৰ্বোচ্চ মান 8 যদি হয় এই যেটো 3 ৰ পৰা 5 লৈ আছে এটো হৈছে কি বহুলক শ্ৰেণীৰ নিম্নসীমা বুলি কৈছে যে বহুলক শ্ৰেণী এটো হৈছে কি বহুলক শ্ৰেণী এটো হৈছে বহুলক শ্ৰেণী তো বহুলক শ্ৰেণীৰ নিম্নসীমা কিমান আছে 3 তাৰ মানে কি L = 3 ক্লিয়াৰ L = 3 বাস এতিয়া আমাৰ আহিছে কি h এতিয়া লাগে আমাক কি h মানে কি কৈছে শ্ৰেণী অন্তৰালৰ দৈৰ্ঘ্য শ্ৰেণী অন্তৰাল এইটো হৈছে আমাৰ কি শ্ৰেণী 1 ৰ পৰা 3 3 ৰ পৰা 5 5 ৰ পৰা 7 7 ৰ পৰা 9 9 ৰ পৰা 11 এবিলাকো কি এটা শ্ৰেণীত বিভক্ত কৰা হৈছে আৰু এই শ্ৰেণীৰ অন্তৰাল মানে কি শ্ৰেণী বিলাকৰ মাজত পাৰ্থক্য কিমান কৈ আছে হেতুকে কি কোৱা হয় h তো 1 ৰ পৰা 3 3 ৰ পৰা 1 বিয়োগ কৰিলে কিমান হ'ব 2 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 7 ৰ পৰা 5 মাইনাস কৰিলে 2 9 ৰ পৰা 7 মাইনাস কৰিলে 2 11 ৰ পৰা 9 মাইনাস কৰিলে 2 তাৰ মানে কি দেখা গল যে ইবিলাকৰ মাজত পাৰ্থক্য কিমান কৈ আছে 2 সো h ৰ মান 2 ক্লিয়াৰ বাস এতিয়া আমাৰ আহিল কি f1 মানে আমাক কি কৈছে বহুলক শ্ৰেণীৰ বাৰংবাৰতা আমি আগতে কৈছো এইটো লাইনটো কি তলৰ লাইনটো কি বাৰংবাৰতাৰ লাইন এইটো লাইন কি বাৰংবাৰতাৰ লাইন ইয়াতে বাৰংবাৰতা বুলি কৈছে বহুলক শ্ৰেণীৰ বাৰংবাৰতা তো বহুলক শ্ৰেণীৰ বাৰংবাৰতাটো হ'ব কোনটো সকলোতকৈ ডাঙৰ যেটো থাকে বাৰংবাৰতা লাইনৰ সকলোতকৈ ডাঙৰ অংকটো হৈছে কি বহুলক শ্ৰেণীৰ বাৰংবাৰতা f1 = 8 এতিয়া কথাটো হৈছে কি আমাক কৈছে f0 বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা পূৰ্বৱৰ্তী মানে কি যেনিবা এই তিনিটা লাইন পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী এইটো হৈছে সেন্টাৰ তো ইয়াৰ সেন্টাৰ পূৰ্বৱৰ্তী কোনটো হ'ব ইয়াৰ ফাৰ্স্ট যেটো এইটো হ'ব পূৰ্বৱৰ্তী এইটো আৰু এইটো যেটো হ'ব এইটো হ'ব কি পৰৱৰ্তী সো এতিয়া চোৱা এইটো হৈছে কি আমাৰ বহুলক শ্ৰেণীৰ বাৰংবাৰতাৰ সকলোতকৈ ডাঙৰ সো ইয়াৰ কি কৈছে বহুলক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা তাৰ মানে কি f0 = 7 তাৰ পিছত আমাৰ আছে কি f2 মানে কি কৈছে বহুলক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰংবাৰতা তো পৰৱৰ্তী শ্ৰেণীৰ যদি বাৰংবাৰতা হয় তেতিয়াহলে কি হ'ব এইটোৰ ইফালৰটো তাৰ মানে কি 2 এইটোৰ ইফালৰটো মানে কি 2 ক্লিয়াৰ
সো আমি ইয়াতে শিকিলো এলৰ মান কেনেকৈ ওলাই f1 ৰ মান কেনেকৈ ওলাই f2 ৰ মান কেনেকৈ ওলাই s ৰ মান কেনেকৈ ওলাই f0 ৰ মান কেনেকৈ উলিয়াই তো এতিয়া আমাৰ কি উলিয়াব লাগে ইয়াৰ পৰা বহুলক উলিয়াব লাগে তো বহুলক যেতিয়া আমি উলিয়াম তেতিয়া হলে কি কৰিব লাগিব লাগিব কি এটা ৰুল যেটো ৰুল অলপ আগতে মই দিছিলো বহুলক is equal to L plus F1 minus F0 divided by twice F1 minus F0 minus F2 into is এইটো সূত্র আমাক লাগিব সো ইয়াতে এতিয়া সূত্র অনুযায়ী যাৰ যেটো মান আমি বহাই দিম L ৰ মান কিমান আছে 3 plus F1 ৰ মান কিমান আছে 8 minus f0 ৰ মান কিমান আছে 7 divided by 2f1 তাৰ মানে f1 ৰ মান কিমান 8 8 ৰ লগত কি 2 into 8 মাইনাস আছে মাইনাস f0 ৰ মান কিমান 7 মাইনাস f2 ৰ মান কিমান 2 into h ৰ মান কিমান 2 3 plus 8 ৰ পৰা 7 মাইনাস কৰিলে 1 2 আৰু 8 ইনটু কৰিলে 16 মাইনাস আছে প্লাস ইনটু মাইনাস 7 আৰু 2 প্লাস কৰিলে 9 ইনটু 2 ইয়াৰ পৰা ইয়াতে আহিছো ইজ ইকুৱেল টু 3 প্লাস 1 16 ৰ পৰা 9 যদি ডিভাইড কৰা হয় কিমান হ'ব 7 into 2 3 plus 2 1 ৰ লগত ইনটু কৰিলে 2 divided by 7 ইয়াতে আমি কি কৰিব পাৰো লসাগু ল'ব পাৰো বাট 2 ক 7 ৰে হৰণ কৰিব পাৰো সো আমি 2 ক 7 ৰে যদি হৰণ কৰো 3 plus 2 ক 7 ৰে হৰণ কৰিলে কিমান হ'ব 2 ক যদি 7 ৰে হৰণ কৰা হয় 0.0 তো কেইবাৰ যাব দুইবাৰ যাব কিমান হ'ব 14 হ'ব মাইনাস কৰিলে 6 মাইনাস কৰিলে 6 ইয়াতে পয়েন্ট আগৰে দিয়া আছে ইয়াতে এটা কি লম শূন্য লম 7 8 যা 56 7 8 যা 56 মাইনাস কৰিলে কিমান হ'ব 4 পয়েন্ট এটা দিয়া আছে গতিকে শূন্য এটা ইয়াতে এনে লম তেতিয়ালে 7 5 গুণ 35 5 এনেকৈ আহি থাকিব গতিকে আমি 3টাৰ বেছি নুলিয়াও ঠিক আছে বাস তেতিয়ালে কিমান হল 0.285 0.285 0.285 0.285 0.285 ইয়াক যদি প্লাস কৰা হয় কিমান হ'ব 3.285 answer clear বাস যদি এই গণিতটো এতিয়াও কোনোবাই বুজি পোৱা নাই তেতিয়াহলে আমাক কমেন্ট কৰি জনাই দিওক আমি আৰু এক্সাম্পল কৰিম বা আৰু এক্সাৰসাইজ কৰিম কিন্তু যদি কোনো কমেন্ট নকৰে তেতিয়াহলে আমি এক্সাৰসাইজ সলভ নকৰো কিয়নো আমি বুজিলম সকলে বহুলক উলিয়া শিকিছে গতিকে আমাৰ এক্সাৰসাইজৰ কোনো প্ৰয়োজন নাই সো এটো হল পাৰ্ট 2 পুনৰ আৰু একবাৰ কৈ দিছো এটো হল পাৰ্ট 2 পাৰ্ট 1 যদি চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত আমাৰ লিংক থাকিব তাৰ পৰা পাৰ্ট 1 চাই লওক আৰু যদি আমাৰ ভিডিওটো যদি ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিওক আৰু যদি আপুনি ফেসবুক পেজত চাইছে তেতিয়াহলে ফলো কৰক আৰু ভিডিওটো আপোনাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰক